গোস্বামীয়ে কোৱা কথাখিনি যদি সঁচা হয়, সঁচাকৈ যদি আমাৰ প্ৰাণ জুবিন গাৰ্গক বিষ খুৱাই কোনোবাই হত্যা কৰিলে, তেতিয়াহ'লে সেই হত্যাকাৰীকেইটাৰ শাস্তি ফাঁচিও সিহঁতৰ কাৰণে শাস্তি কম হ'ব। গতিকে কি ধৰণৰ শাস্তি তেওঁলোকক দিয়া হ'ব, এতিয়া এই কথাটো আমি নিৰ্ধাৰণ কৰিম, অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব, যেতিয়া এই কথাখিনি সঁচা নে মিছা সম্পূৰ্ণৰূপে প্ৰমাণ হ'ব। এতিয়া আমাক এটাই কথা লাগে যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি। তদন্তকাৰী বিষয়াসকলক সুধিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক সুধিছোঁ যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি, আৰু এই গোটেই কথাখিনি একেবাৰে সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আটাইবিলাককে 3rd ডিগ্ৰী দিয়া হওক। এই অভিমন্যু তালুকদাৰকে ধৰি অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ প্ৰতিগৰাকী ব্যক্তি কিয় চুচুৰাই অসমলৈ অনা হোৱা নাই, আৰু কি কাৰণেৰে ইয়তখনত থকা প্ৰতিগৰাকী মানুহক গ্ৰেপ্তাৰ কৰা হোৱা নাই এই পৰ্যন্ত। ইমান বিস্ফোৰক তথ্য পোহৰলৈ আহি থকাৰ পাছতো আটাইবিলাক কথা সত্যতা প্ৰমাণ কৰিবৰ কাৰণে কি কাৰণে এতিয়ালৈকে ছিংগাপুৰলৈ যোৱা আন ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে কি কাৰণে চৰকাৰে চেষ্টা কৰা নাই, কি কাৰণে SITয়ে ইমান সময় ধৰি সন্দীপন গাৰ্গ এইগৰাকীকো গ্ৰেপ্তাৰ কৰা নাই, কিয় এই গোটেই মানুহখিনিক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিকভাৱে নিশ্চিত কৰিব লাগে যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি, আৰু তাৰপিছত আমি নিৰ্ধাৰণ কৰিম। মই কৈছোৱে যে চৰকাৰী ব্যৱস্থাৰ মতে ফাঁচিও ইহঁতৰ কাৰণে কম শাস্তি হ'ব, তাতকৈ ওপৰত কি কৰিব পাৰে ৰাইজে ঠিক কৰিব। গতিকে এই কথাটো লাগে যে শেখৰ গোস্বামীয়ে কোৱা কথাখিনি সঁচা নেকি। এক দ্বিতীয় কথা, এই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এটা চৰকাৰী পৃষ্ঠপোষকতাত সংস্কৃতিৰ নামত যে বিকৃত এচাম ঠিকাদাৰ জন্ম দিয়া হ'ল শ্যামকানু মহন্তৰ নিচিনাকৈ, সংস্কৃতিৰ নামত এই যে বিকৃত মানসিকতাৰ এখিনি ব্যক্তিক লৈ বিকৃত এটা সংস্কৃতি এটা এনভাইৰনমেণ্ট তৈয়াৰ কৰা হ'ল, ইয়াৰ কাৰণে আজি আমি আমাৰ প্ৰাণ জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল। কি কাৰণে এই ধৰণে আচলতে বাৰে বাৰে পৃষ্ঠপোষকতা কৰি লালন পালন কৰি এই ধৰণেৰে শ্যামকানু মহন্তৰ নিচিনা মানুহক পৃষ্ঠপোষকতা কৰি এনেকুৱা এটা এনভাইৰনমেণ্ট সৃষ্টি কৰা হ'ল, যাৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল। এই কথাখিনিও অসমৰ মুখ্যমন্ত্ৰী চৰকাৰে উত্তৰ দিব লাগিব। আমাৰ এই কথাখিনি আমাক লাগিব। আজি যদি জুবিন গাৰ্গ অসমৰ মানুহৰ মাজত থাকিলেহেঁতেন, অসমৰ মানুহে তেওঁক লালন পালন কৰি জীয়াই ৰাখিলেহেঁতেন, কেতিয়াও পানীত পৰি মৃত্যুমুখত পৰিবলগীয়া নহ'লহেঁতেন, তেওঁক হত্যা কৰাৰ পৰিৱেশলৈ নহ'লহেঁতেন। অসমৰ ৰাইজৰ মাজত যদি থাকিলেহেঁতেন, এই ধৰণৰ বিকৃত এচাম ঠিকাদাৰৰ জৰিয়তে সংস্কৃতিৰ নামত ব্যভিচাৰ চলোৱাৰ কাৰণে জুবিন গাৰ্গক হেৰুৱালো। এই প্ৰশ্নবিলাক উত্তৰ লাগিব, আৰু তাৰ সমান্তৰালভাৱে এই কথাটো সঁচা নেকি, শেখৰে কোৱা কথাটো সঁচা নেকি, এতিয়া অসমৰ ৰাইজক লাগে আমাক। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে
আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ